এইবাৰ দিব বিচাৰিছো বতৰৰ খবৰ উত্তৰ পূবত জলবায়ু পৰিৱৰ্তনৰ ভয়াবহ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে জুন মাহত দেশৰ বৰষুণৰ হাৰ 8% হ্ৰাস পাইছে আমি বতৰৰ খবৰ এই মুহূৰ্তত আপোনালোকক দিছো অসমত 34% হ্ৰাস পাইছে বৰষুণৰ পৰিমাণ জলবায়ু পৰিৱৰ্তনৰ ফলত নষ্ট হৈছে এতিয়া বিঘাই বিঘাই চাহ খেতি এদৰে নষ্ট হোৱা পৰিলক্ষিত হৈছে যোগীঘোপাত নষ্ট হৈছে কেবা বিঘাও চাহ খেতি কেৱল চাহ খেতি নহয় কৃষকে এতিয়া কৰিব পৰা নাই ধান খেতিও বৰষুণৰ অভাৱত পথাৰত এতিয়া চিৰাল ফাট মেলা পৰিলক্ষিত হৈছে আমি আপোনালোকক এই মুহূৰ্তত দৃশ্যাংশ দেখুৱাইছো উত্তৰ পূবত জলবায়ু পৰিৱৰ্তনৰ ভয়াবহ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে আৰু জলবায়ু পৰিৱৰ্তনৰ এই প্ৰভাৱ প্ৰত্যক্ষভাৱে অসমৰ যি আচলতে কৃষি ক্ষেত্ৰ এই কৃষি ক্ষেত্ৰত পৰা পৰিলক্ষিত হৈছে অসমৰ আটাইতকৈ উল্লেখনীয় যি আচলতে চাহ উদ্যোগ সেই চাহ উদ্যোগটোৰ ক্ষেত্ৰতো প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে বৰষুণৰ পৰিমাণ হ্ৰাস পাইছে বিশেষকৈ অসমৰ প্ৰেক্ষাপটত 8% পৰ্যন্ত বৰষুণৰ পৰিমাণ হ্ৰাস পোৱাৰ পাছতে চাহ উদ্যোগ আৰু ইফালে ধান খেতি এই দুয়োটা খেতিতে প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে বৰষুণৰ অভাৱত পথাৰত মেলিছে চিৰাল ফাট বৰষুণ নিশ্চয়কৈ এবাৰ বহুত কম পৰিমাণতকৈ মই যদিও নিজে অনুমান কৰিব পাৰিছোঁ আৰু বৰষুণৰ ফলত বিশেষকৈ আমাৰ খেতিয়কৰ অৱস্থা তেনে তথ্যগোচৰ হয় কাৰণ কিয় যিকোনো খেতিতে বৰষুণৰ পৰিমাণটো লাগে আমাক ধান খেতি হওক চাহ খেতি হওক আৰু বিশেষকৈ মোৰ চাহ বাগানত মোৰ বুলি নহয় আমাৰ ইয়াতে ক্ষুদ্ৰ চাহ বাগিচা বহুতখিনি আছে যাৰ ফলত আমাৰ উৎপাদনটো একেবাৰে হ্ৰাস পাই গৈছে আৰু আমাৰ মাজত অলপ সমস্যাৰ সৃষ্টি হৈছে কিছুমান কথা যদি পৃথিৱীত গছ গছনি নাথাকে তেতিয়াহ'লে ভাৰসাম্য কোনো ৰক্ষা কৰিব গতিকে আমাৰ গছ গছনি এইবাৰ দিব বিচাৰিছো বতৰৰ খবৰ উত্তৰ পূবত জলবায়ু পৰিৱৰ্তনৰ ভয়াবহ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে জুন মাহত দেশৰ বৰষুণৰ হাৰ 8% হ্ৰাস পাইছে আমি বতৰৰ খবৰ এই মুহূৰ্তত আপোনালোকক দিছো অসমত 34% হ্ৰাস পাইছে বৰষুণৰ পৰিমাণ জলবায়ু পৰিৱৰ্তনৰ ফলত নষ্ট হৈছে এতিয়া বিঘাই বিঘাই চাহ খেতি এদৰে নষ্ট হোৱা পৰিলক্ষিত হৈছে যোগীঘোপাত নষ্ট হৈছে কেবা বিঘাও চাহ খেতি কেৱল চাহ খেতি নহয় কৃষকে এতিয়া কৰিব পৰা নাই ধান খেতিও বৰষুণৰ অভাৱত পথাৰত এতিয়া চিৰাল ফাট মেলা পৰিলক্ষিত হৈছে আমি আপোনালোকক এই মুহূৰ্তত দৃশ্যাংশ দেখুৱাইছো উত্তৰ পূবত জলবায়ু পৰিৱৰ্তনৰ ভয়াবহ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে আৰু জলবায়ু পৰিৱৰ্তনৰ এই প্ৰভাৱ প্ৰত্যক্ষভাৱে অসমৰ যি আচলতে কৃষি ক্ষেত্ৰ এই কৃষি ক্ষেত্ৰত পৰা পৰিলক্ষিত হৈছে অসমৰ আটাইতকৈ উল্লেখনীয় যি আচলতে চাহ উদ্যোগ সেই চাহ উদ্যোগটোৰ ক্ষেত্ৰতো প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে বৰষুণৰ পৰিমাণ হ্ৰাস পাইছে বিশেষকৈ অসমৰ প্ৰেক্ষাপটত 8% পৰ্যন্ত বৰষুণৰ পৰিমাণ হ্ৰাস পোৱাৰ পাছতে চাহ উদ্যোগ আৰু ইফালে ধান খেতি এই দুয়োটা খেতিতে প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে বৰষুণৰ অভাৱত পথাৰত মেলিছে চিৰাল ফাট বৰষুণ নিশ্চয়কৈ এবাৰ বহুত কম পৰিমাণতকৈ মই যদিও নিজে অনুমান কৰিব পাৰিছোঁ আৰু বৰষুণৰ ফলত বিশেষকৈ আমাৰ খেতিয়কৰ অৱস্থা তেনে তথ্যগোচৰ হয় কাৰণ কিয় যিকোনো খেতিতে বৰষুণৰ পৰিমাণটো লাগে আমাক ধান খেতি হওক চাহ খেতি হওক আৰু বিশেষকৈ মোৰ চাহ বাগানত মোৰ বুলি নহয় আমাৰ ইয়াতে ক্ষুদ্ৰ চাহ বাগিচা বহুতখিনি আছে যাৰ ফলত আমাৰ উৎপাদনটো একেবাৰে হ্ৰাস পাই গৈছে আৰু আমাৰ মাজত অলপ সমস্যাৰ সৃষ্টি হৈছে কিছুমান কথা যদি পৃথিৱীত গছ গছনি নাথাকে তেতিয়াহ'লে ভাৰসাম্য কোনো ৰক্ষা কৰিব গতিকে আমাৰ গছ গছনি NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা